ঐ ৰ তই কি এতিয়াৰ পৰা গাঁৱতে থাকিম বুলি ভাবিছ নেকি? অঁ পেহীও অকলশৰীয়া, সেইকাৰণে ভাবিছোঁ পেহীৰ লগতে থাকি দিওঁ। কিন্তু তই ইয়াত থাকিলে বৌ সেইবোৰ কথা থাকক এতিয়া। তহঁতে মোক এটা কথা কচোন, কি কথা? তহঁতে এতিয়া কি কৰি আছ? কি কৰিবি আৰু, এনেই আছো, কাম বন নাই। আচ্ছা, মই যদি তহঁতক কাম এটা দিওঁ কৰিবিনে? অঁ কৰিম। কি কাম? তহঁতে যদি মোক সহায় কৰ মোৰ কামটো কৰাত সুবিধা হ'ব। কৰিম দে, আগতে কচোন কামটো কি? খেতি কৰিম আমি। খেতি? তহঁতে চাগে কথাটো শুনি বৰ এটা ভাল পোৱা নাই, কিন্তু লোকৰ তলত চাকৰি কৰাতকৈ আমি খেতি কৰি নিজৰ দমত থাকিম। অৱশ্যে প্ৰথমতে অলপ কষ্ট হ'ব, কিন্তু কষ্ট নকৰিলে জানো আমি ৰত্ন পাম? মই অকলে নোৱাৰোঁ। তহঁতে যদি কাম বন নাই বুলি এনেই বহি থকাতকৈ মোক সহায় কৰ, এদিন চাবি তহঁতক গাঁৱত বেকাৰ বুলি ভবা মানুহকেইটাও তহঁতক আদৰ্শ হিচাপে ল'ব। আৰু তহঁতৰ জানো আদৰ্শ হ'বলৈ মন নাই? হে আছে, কিয় নহ'ব? তেনেহ'লে আজিৰ পৰাই আৰম্ভ কৰোঁ। অঁ আমি ৰেডি। আমি ৰেডি। আমি সকলোৱে মিলিজুলি আমাৰ সপোনবোৰ পূৰণ কৰিম। এদিন দুটা শৰীৰে এটা মন কৰি জীৱন বাটত আগবাঢ়ি যাব বিচাৰিছিল। একেলগে হাঁহিব বিচাৰিছিল, একেলগে কান্দিব বিচাৰিছিল, একেলগে জীৱনটো জীয়াব বিচাৰিছিল। কিন্তু বিচৰা মতে জানো সকলো হয়? আত্মসন্মানৰ বাবেই হওক বা ভুল বুজাবুজিৰ বাবেই হওক, আজি দুটা শৰীৰ দুখন ঠাইত, দুয়োৰে ৰাস্তা বেলেগ। চিনাকি সময়বোৰ যেন চাই থাকোঁতেই অচিনাকি হৈ পৰিল। সময় কাৰোলৈকে বাট চাই নাথাকে, সময় নিজৰ গতিত দৌৰি থাকে। সময়ৰ লগত তাল মিলাই আমাৰ জীৱনেও ৰূপ সলনি কৰি গৈ থাকে। অঁ ভাই লাহে 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 লাহে। তাকে দুপুৰা তাকে। পইচা আহি যাব আৰু ঐ লাহে 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 লাহে। লাহে লাহে। ঐ ভালকৈ ভালকৈ ভালকৈ। দাদা আৰু কেইখন আহিব? 40খন আহিব। এইবাৰ পুৰা ভাল দে। এইবাৰ কিন্তু আমাৰ খেতি ভাল হৈছে, তাকেহে মজা হৈছে। এইবাৰ কিন্তু খেতি আমাৰ বঢ়িয়া হৈছে। ঐ আৰু দুটা বস্তু আছে। বস্তু চব আনলোড হৈ গ'ল? অঁ 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 হৈছে ন? আৰু এখন আহি আছে। কিমান বা দেৰি হয় আকৌ? ঠিকে থাকে হিচাপ কৰিছতো? পুৰা হিচাপ কৰি আছো। এইখিনি হোৱাৰ পিছত আৰু হৈ গ'ল। তহঁতে খালি হিচাপটো ভালকৈ ৰাখিবি। এই হেৰিখিনি আনলোড হ'লনে, বন্ধাকবিখিনি? অঁ হৈ গ'ল। এইটো তই ৰাখচোন, এইটো তই ৰাখ, বঢ়িয়া। বাকী হিচাপ পাছত কৰিম। আজি প্ৰথমবাৰ মালে কিবা এটা লৈ যাব লাগিব। হীৰক
হীৰক, বন্দিতা তুমি তুমি মোক কিয় এৰি থৈ গুচি আহিছা? তুমি অবিহনে মই প্ৰতিটো পল কিদৰে কটাইছো তুমি জানা? ক'ত বিচৰা নাই তোমাক। আচলতে বন্দিতা মোৰ কি ভুল আছিল কোৱা? মই কেৱল তোমাক ভাল পাইছিলোঁ। সেইকাৰণে কাৰোৱে কথা চিন্তা নকৰি সকলো সম্পৰ্ক ছিঙি মই কেৱল তোমাৰ হৈছিলোঁ। কিন্তু তুমি চৰি বন্দিতা, মোৰ ভুল হৈছিলে। মই তোমাক এৰি থৈ আৰু কেতিয়াও নাযাওঁ। প্লিজ মোক ক্ষমা কৰি দিয়া। হীৰক, তুমি আৰু মোক কেতিয়াও এৰি নাযাবা। প্ৰমিছ কৰা হীৰক। বন্দিতা, নাজানো তুমি এতিয়া ক'ত আছা। তুমি বাৰু এতিয়াও মোৰ বন্দিতাজনীয়ে হৈ আছানে? আজি এটা বিশেষ কাৰণত তোক মাতি আনিছো। আমি আশা কৰা ধৰণে বাকৰি মাটিত আমি সোণগুটি ফুলাব পাৰিলো। তাৰ কাৰণে তহঁতক বহুত ধন্যবাদ। তহঁতৰ কাৰণেই মোৰ আশাবোৰ পূৰণ হৈছে। তহঁতৰো পূৰণ হৈছে। তহঁত সকলোৰে এতিয়া এখন সংসাৰ হ'ল। এতিয়া আৰু মই তহঁতক চাই থাকিবলগীয়া নাই। তহঁতি নিজে সকলোখিনি চলাই লৈ যাব পাৰিবি। মোৰো হাতত এটকা নথকাকৈ অহা ল'ৰাটোৱে আজি ভালকে চলিব পৰা হ'লো। সকলোখিনি চিজিল লাগিল যেতিয়া মই এটা কথা ভাবিছোঁ। কি কথা ভাবিছা? মই য'ৰ পৰা আহিছিলোঁ তালৈকে যোৱাৰ কথা ভাবিছোঁ। মানে মানে বৌৰে য'তে আছে মই তাতে মৰিম বুলি ভাবিছোঁ। তই এইবোৰ কি কৈছ? অঁ, মই এদিন তেওঁক কৈ আহিছিলোঁ, যিদিনা মই সংস্থাপিত হ'ম সেইদিনা মই তোমাৰ ওচৰলৈ ঘূৰি আহিম। মই নাজানো তেওঁ ক'ত আছে, কাৰ লগত আছে, কিন্তু মোৰ অন্তৰাত্মাই কৈছে তেওঁ তাতে আছে। আৰু যদি ভগৱানে কৰে মই তেওঁক লগ পাম, আৰু সেই আশা লৈ মই তালৈ যাম। কিন্তু কোনো কিন্তু নাই। মই সিদ্ধান্ত এবাৰেই লওঁ, আৰু যি সিদ্ধান্ত লওঁ সেয়া মই কৰোঁ। ইয়াৰ সকলো কাম তহঁতৰ হাতত গতালোঁ। চিন্তা নকৰিবি, মই মাজে মাজে খবৰ লৈ থাকিম। বিশ্বাস কৰা নে নকৰা মই নাজানো। মই তোমাকে বিচাৰি আহিছোঁ। মই তোমাৰ ওচৰত যি ভুল কৰিছোঁ ক্ষমা কৰি দিয়া বুলি নকওঁ। ক্ষমাৰ যোগ্য মই নহয়। কিন্তু তাৰ পিছতো মই কিয় তোমাক বিচাৰি আহিছোঁ সেই প্ৰশ্নৰ উত্তৰো মোৰ ওচৰত নাই। যেনেকৈ নহওক মই তোমাক দেখিলোঁ। এতিয়াহে মই শান্তিত মৰিব পাৰিম। মই জানো তুমি মোৰ কাৰণে বাট চাই থকা নাই। সেইটো আশা কৰাটো মোৰ কাৰণে ভুল। তোমাৰ চাগে সংসাৰ হ'ল। সংসাৰ আছে বাবে তোমাৰ মায়াও আছে। মোৰ সংসাৰো নাই, মায়াও নাই। মৰো বুলি ক'লেই মৰিব পাৰোঁ। যি থাকিলেও সুখী হ'বলৈ কোনোৱেই নাই। মা দেউতাই যি মৰিলোঁ বুলি এৰি দিলে মোক আজিলৈকে ক্ষমা নকৰিলে। এতিয়াতো ক্ষমা কৰিবলৈ মা দেউতাও এই পৃথিৱীত নাই।
এতিয়া মোৰ আকালো নাই ভঁৰালো নাই যি টকাৰ কাৰণে এদিন তোমাৰ পৰা আঁতৰি গৈছিলোঁ সেই টকায়ো আজি মোক সুখী কৰিব নোৱাৰে মোৰ মাত্ৰ শান্তি এটাতে গাঁৱত বেকাৰ হৈ পৰি থকা ল'ৰাকেইটাক সংস্থাপন দিলোঁ তোমাৰ ওচৰত আদৰ্শহীন অপদাৰ্থ মানুহটোৱে কাৰোবাৰ কাৰণে আদৰ্শ হৈ পৰিলোঁ জীৱনত কি পালোঁ কি হেৰুৱালোঁ সেয়া আৰু হিচাপ নকৰোঁ তোমাক এবাৰ দেখিলোঁ সেয়াই মোৰ বাবে প্ৰাপ্তি যোৱা তোমাক আৰু আমনি নকৰোঁ উচিতো নহয় তোমাৰো ৰাস্তা বেলেগ আৰু মোৰো আহিছোঁ ৰ'বা তুমি ভবাৰ দৰে এতিয়াও আমাৰ ৰাস্তা বেলেগ হোৱা নাই মানে মই এতিয়াও তোমাৰেই হৈ আছোঁ তুমি আহিবা বুলি মই আশা কৰি আছিলোঁ আৰু সঁচাকৈ তুমি আহিলা তুমি সঁচাকৈ কৈছানে তাৰ মানে তুমি মোক ক্ষমা কৰি দিলা অঁ তুমি যি কৰিলা তাত ক্ষমাৰ কথা নাহে কাৰণ ভালপোৱাই সকলো দুখ পাহৰাই পেলাব পাৰে মই জীৱনৰ বাকীখিনি সময়ো তোমাৰ লগত কটাব বিচাৰোঁ নাকান্দিবাচোন তুমি মোক আকৌ এৰিটো নোযোৱা ন নাযাওঁ কেতিয়াও নাযাওঁ ব'লা এতিয়া আমাৰ ঘৰলৈ যাওঁ সঁচা প্ৰেমৰ যে মৃত্যু নাই সেয়া প্ৰমাণ কৰি দিলে হীৰক আৰু বন্দিতাই ডেকা বয়সৰ ভুলৰ শুধৰণি কৰি জীৱনৰ বিয়লি বেলাত একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে যাত্ৰা দুয়োৰে এই যাত্ৰা প্ৰেমৰ এই যাত্ৰা ভালপোৱাৰ